কথা মই কোনদিনা ভবা নাই বিয়াৰ আগৰ পৰা মই কেৱল তোমাৰ কথাকেই ভাবি আহিছোঁ তোমাক সহধৰ্মিনী কৰাৰ পাছত মই তোমাক সুখত ৰাখিব পাৰিম নে নোৱাৰিম তুমি বিচৰা ধৰণে মই তোমাক ৰাখিব পাৰিছোঁ নে নাই এইবোৰ কথাকেই মই ভাবি থাকোঁ মোৰ কামত বাৰে বাৰে ইণ্টাৰফেয়াৰ কৰিবলৈ তই কোন হয় কি অধিকাৰ আছে তোৰ চাহ বনাই থোৱা আছে ক'ত যাওঁ খাই যা নাখাওঁ মই বনাই থোৱা চাহকাপ মই এনেকৈ পেলাই দিব নোৱাৰোঁ নহয় শুনচোন আপুনি স্বীকৃতি দিব পাৰে কিন্তু সি মোৰ গৰ্ভজাত সন্তান নহয় আৰু আপুনিও স্বীকৃতি দিছে কিবা এটা বাধ্যত পৰি কাৰণ তাৰ দেউতাকক বাছ মনে মনে থাকা এই পুৰণি কথাবিলাক আকৌ মনত পেলাই নিদিবা ৰাতিপুৱাৰ পৰা গধূলিলৈকে নিজৰ শৰীৰটোক কষ্ট দি কিমাননো এইবোৰ কৰি থাকোঁ নিজৰ শৰীৰটোক অকণমান ৰেষ্টটো দিব লাগে মানুহে কিবা এটা কৰি থাকিলে শান্তিত কৰিবলৈ দিব লাগে আৰু মই য'তেই যি কৰোঁ তই তাতে আহি ওলাও যে কথা কি মই জানো তোৰ অপকাৰ হোৱা কিবা কৈছোঁ ৰচোন তই যে আজি মোক দিনত কলি মোৰ কামত বাৰে বাৰে ইণ্টাৰফেয়াৰ কৰিবলৈ তই কোন হয় কি অধিকাৰ আছে তোৰ তোৰ ওপৰত মোৰ অধিকাৰ আছে সেইকাৰণে তোৰ বা এনেৰ বেয়াটো মই কেতিয়াও সহ্য কৰিব নোৱাৰোঁ মই তোৰ ককায়েৰ হওঁ তোৰ সৰু ককায়েৰে সেই অধিকাৰ আছে মোৰ তোৰ ওপৰত আগতে নিজৰ অকাতটো ভাবিছা বুজিলিনে সৰু ককায়েৰ অঁ মই তোৰ সৰু দাদা কাৰণ এইখন ঘৰত প্ৰকাশ দিয়াৰ পাছতেই দেউতাই মোক স্থান দিছে সেইটো দেউতাৰ কথা তই মোৰ কথাটো শুন মোৰ দাদা এজনেই প্ৰকাশ জ্যোতি পৰাশৰ তাৰ বাদে আৰু মোৰ কোনো দ্বিতীয়জন দাদা নাই তই বা দেউতাই যিমানেই জোৰ নকৰো কিয় মোৰ দাদা এজনৰ বাদে দুজন বুলি মই কেতিয়াও মানি লোৱা নাই আৰু কোনো দিনে নলওঁ কথাষাৰ মনত ৰাখিবি ডাঙৰ বাবা অঁ দেউতা পঢ়ি আছ অঁ তোৰ লগত কথা এটা আছিলোঁ হ'ব দে পঢ়ি আছোঁ যদি পাছতে পাতিম নালাগে ৰ'ব কওকচোন দেউতা কওক দেউতা কওঁ মানে আমাৰ ঘৰখনৰ কথা পৰিয়ালৰ কথা পৰিয়ালৰ কি কথা দেউতা তই মানে আমাৰ পৰিয়াল মানে কাৰ কাৰ কথা ভাবিছ কচোন পৰিয়ালটোৰ কথা মানে আমাৰ চবৰে কথা চবৰে মানে কাৰ কাৰ কথা কিনো কয় দেউতা আমাৰ ঘৰখনৰ কথা আপুনি মা মই বিকাশ এনি আৰু দেৱ এই ছজনেইতো আমাৰ পৰিয়াল তাৰমানে তই দেৱৰ কথাও ভাব কিয় নাভাবিম দেৱক আপোনাৰ ল'ৰা পাতি লৈছে যেতিয়া সি মোৰ ভাই এয়াই আমাৰ পৰিয়াল
চবেই কিন্তু তোৰ দৰে নাভাবে বাবা। চবেই মানে? বিকাশ আৰু মাৰে, মাৰ আৰু বিকাশে এতিয়াও তাক লোকৰ বুলিয়ে ভাবে। মই কিন্তু নাভাবোঁ দেউতা। কি ঠিক এদিন কিজানি দেৱে আপোনাৰ আৰু মাৰ দায়িত্ব ল'ব লগা হ'ব পাৰে। তোৰ প্ৰব্লেমটো কি হৈছে কচোন? তই মোৰ পাছত এনেকৈ লাগি আছ যে কিয়? মইনো তোৰ পাছত ক'ত লাগি আছোঁ? লাগি থকা নাই আৰু কি? হা, মৰ্ণিং জগিং কৰিবলৈ গ'লোঁ, তাত গৈ ওলালি। এতিয়া ইয়াত প্ৰেক্টিছ কৰিছোঁ, ইয়াতো আহি পেলাই আবুল তাবুল বকা আৰম্ভ কৰিলি। মই একো আবুল তাবুল বকা নাই বিকাশ। আৰু শুন, ময়ো তোক এটা কথা ক্লিয়াৰ কৰি দিওঁ। তই মোক তোৰ নিজৰ ককায়েৰে বুলি ভাব নে নাভাব সেইটো তোৰ কথা, কিন্তু তই মোৰ সৰু ভাই। তই ভাবি ল'লেই নহ'বতো। মই নিজে ভাবি লোৱা নাই বিকাশ। দেউতাই মোক কৈছে এইখন ঘৰ মোৰো ঘৰ, প্ৰকাশ দা মোৰো দাদা, তোক এনেক মোৰ ভাই ভনী বুলি ভাবিবলৈ দেউতাই মোক সদায় কয়। দেউতাই ক'লে বুলি আৰু এইবোৰ? দেউতাই কোৱা যিকোনো কথা মই মানিমেই। দেউতাৰ আদেশ মই অমান্য নকৰোঁ, কাৰণ তেওঁ মোক জীৱন দিছে, তেওঁ মোক আশ্ৰয় দিছে, তেওঁ মোৰ দেউতা। দেউতাৰ কথা শুনি মোক অশান্তি নিদিবি। যা। চা, মোৰ ভাই হিচাপে তোৰ যদি কিবা বেয়া কাম বা বেয়া কথা মই দেখোঁ, মই সদায় কওঁ তই মোক বেয়া নাপাবি, আৰু বেয়া পালেও মোৰ কোনো উপায় নাই। তোক এইটো কথাই ক'বলৈ আহিছিলোঁ। দেউতা, এই 4টা খুঁটাৰ মাজত কিন্তু আপুনি এটা বনৰীয়া কাঠৰ খুঁটা লগালে। কি কিবা কৈছে? কি কৈছে? গালি দিছে? গালি দিছে, ভয় খাইছে আৰু বহুত কিবা কিবি, বাট আই ডোণ্ট কেয়াৰ। তোমাক আৰু এইবোৰ কোৱা নাই, কাৰণ তুমি ভাবিব পাৰা যে আমাৰ ঘৰৰ মানুহবোৰ ইমান কনজাৰ্ভেটিভ, বা তেওঁলোক ঠেক মনৰ মানুহ। এই যে আমাৰ ঘৰখনৰ 6টা মানুহ, এই আটাইকেইটা মানুহ একেলগে থাকিলে কিমান ভাল লাগে নহয়নে? আমাৰ ফেমিলিটো দেখোন এক হৈ আছে দেউতা। ক'তনো ঠাণ্ডান হৈছে? আপুনি আৰু মা ঘৰখনৰ ছাল হৈ আমাক ছাঁ দি আছে। বৰ ভাল কথা এটা ক'লিও তই। তাৰমানে মাৰ আৰু মই আমাৰ এই ঘৰখনৰ ছাল হৈ, মানে ৰূপ হৈ তহঁতক আমি ছাঁ দি আছোঁ। অকল ছাঁ দিয়াই নহয় দেউতা, ৰ'দ বৰষুণ বতাহ এইবোৰৰ পৰা সদায় আমাক ৰক্ষা কৰি আছে। মা আৰু আপোনাৰ তলতেই আমি ডাঙৰ হৈছোঁ দেউতা। মই আৰু মাৰ যদি ঘৰখনৰ ছাল হওঁ, তেতিয়াহ'লে তহঁত 4টা ঘৰখনৰ খুঁটা। এই 4টা খুঁটাৰ এটা খুঁটাটো যদি ঘূনে ধৰে, তেতিয়াহ'লে গোটেই ঘৰটো হালি যাব পাৰে। আপুনি একদম ঠিক কথা কৈছে দেউতা। ঘৰ এটাৰ যদি এটা খুঁটাও বেয়া হয়, ঘৰটো ভাঙি যাব পাৰে। নহয়, তহঁত 4টা সুস্থ হৈ থাকিব লাগিব। 4টা খুঁটাই সুস্থ সবল হৈ থাকিব লাগিব, যাতে ঘৰৰ ছালখনৰ মুধচটো সদায় থিয় হৈ থাকে। দেউতা,
এই 4টা খুঁটাৰ মাজত কিন্তু আপুনি এটা বনৰীয়া কাঠৰ খুঁটা লগালে। এই 3টা পকা ধুনীয়া খুঁটাৰ মাজত থকা সেই বনৰীয়া কাঠৰ খুঁটাটোত খুনে ধৰাই স্বাভাৱিক। বিকাশ, মই ঠিক কথা কৈছোঁ দেউতা। বনৰ পৰা তুলি অনা সেইডাল কাঠ আপুনি আৰু মায়ে নিজে তৈয়াৰ কৰা এই 3টা খুঁটাৰ সমান কেতিয়াও হ'ব নোৱাৰে। তই এইবোৰ কি কথা কৈছ ভাইটি? তাৰ মানে তই দেৱক বনৰীয়া আৰু বেয়া বুলি ক'ব খোজ? মই নিজে ক'ব খোজা কথা নহয় দাদা। এইটো হয়, এইটো সত্য। তোৰ মোৰ আৰু এনিৰ লগত তাক একেটা শাৰীতে বহিবলৈ দিলে এইখন ঘৰৰে অনিষ্ট হ'ব। আৰু দেউতাই এই সাধাৰণ কথাটো কিয় বুজি পোৱা নাই মই ক'ব নোৱাৰো। কিয়? ভাইটিয়ে দেৱক ইমান কিয় বেয়া পায় ক'ব নোৱাৰো। এইবিলাক কথাৰ কাৰণে মোৰ সন্দেহ হয় ঘৰখনৰ অখণ্ডতা থাকিবগৈ নে? ঘৰখনৰ আটাইকেইটা মানুহ একেলগে বহি এই কথাবোৰ আলোচনা কৰিব লাগিব। কৰিলেই হ'ল। আমি সকলোৱে মিলি ভাইটিক বুজাম। আমি সকলোৱে মিলিজুলিহে ঘৰখন শান্তিত ৰাখিব পাৰিম। বাই। আৰে এনে খা, শুনাচোন, শুনা না। কোৱা। তোমাক যে মই এনেকৈ ড্ৰপ দিওঁ, তোমাৰ ঘৰৰ মানুহে দেখিলে কিবা ক'ব নেকি? ঘৰৰ মানুহে দেখিবলৈ আৰু বাকী নাই। থেংক গড, দেখাৰ পিছত যে তোমাক একো কোৱা নাই। ক'বলৈ একো বাকী নাই। কি কিবা কৈছে? কি কৈছে? গালি দিছে? গালি দিছে, ভয় খাইছে আৰু বহুত কিবা কিবি। বাট আই ডোণ্ট কেয়াৰ। তোমাক আৰু এইবোৰ কোৱা নাই কাৰণ তুমি ভাবিব পাৰা যে আমাৰ ঘৰৰ মানুহবোৰ ইমান কনজাৰভেটিভ বা তেওঁলোক ঠেক মনৰ মানুহ। মোক একো কোৱা নাইতো। মই যাওঁ দেই। আৰে ডোণ্ট ৱাৰি, তোমাক একো নকয়। অন্ততঃ মই একো ক'বলৈ নিদিওঁ। মোক ড্ৰপ দি হেল্প কৰা ল'ৰাজনক মই এনেকৈ অপমান কৰিব নিদিওঁ দেই। হ'ব দিয়া, আহো দিয়া। শুনাচোন, তুমি আকৌ আমাৰ ঘৰৰ মানুহক ভয় কৰি মোৰ লগত কানেকশ্যন কাট আপ নকৰিবা। মোৰ ভয় লাগি দেই। তাতে তোমাৰ দেউতা পুলিচত কাম কৰে। বাই বাই। এয়া ভাতৰ লগত খাবলৈ অলপ চব্জি বনাইছোঁ। দিনৰ মাছখিনিৰে মুড়িঘণ্ট অলপো বনাম বুলি ভাবিছোঁ। জালুক দি দিবি হা। আজি কিয় জানো মোৰ অলপ চৰ্দি ভাৱ হৈ আছে। তোৰ কাৰণে লৈ আছিলোঁ আমি। তই বহুত দেৰি কৰাৰ কাৰণে আমি সময়মতেতো তোৰ ক্লাছ কেতিয়াবাই শেষ হ'ব লাগে। ইমান সময় ক'ত গৈছিলি?
তোৰ কাৰণে ৰৈ আছিলোঁ আমি তই বহুত দেৰি কৰাৰ কাৰণে আমি সময়মতেতো তোৰ ক্লাছ কেতিয়াবাই শেষ হ'ব লাগে ইমান সময় ক'ত গৈছিলি হ'ব দিয়া মা তাই এতিয়া আহিলে নহয় কিবা চিৰিয়াছ কথা চলি আছে যদি মই ৰুমলৈ যাওঁ এনেই দেউতাই তোক আহ বুলি কৈছে মানে দেউতাই এই আলোচনাখনত তোকো বিচাৰিছে তহঁত চবৰ লগতে মোৰ এটা কথা আছে কথাটো হ'ল আমাৰ প্ৰত্যেকৰে মাজত ঘৰখনৰ অখণ্ডতা আৰু মিলা প্ৰীতিৰ ভাৱটো গঢ়ি তুলিব লাগে আমাৰ প্ৰত্যেকৰে খোৱাৰ সময় শোৱাৰ সময় আচাৰ আচৰণবিলাক একেধৰণৰ নহ'ব পাৰে তহঁত চাৰিওটাৰে জীৱন ধাৰণৰ প্ৰণালী বেলেগ বেলেগ হ'ব পাৰে হ'বই একো অস্বাভাৱিক নহয় কিন্তু চবৰে মাজত সম্পৰ্কৰ আৰু চিন্তাৰ এনাজৰীডাল এক হ'ব লাগিব তহঁতৰ মনবিলাক ইটোৰ লগত সিটোৰ বান্ধ খাই থাকিব লাগিব যি বান্ধোনে তহঁতৰ মাৰক আৰু মোকো বান্ধি ৰাখিব পাৰে দেউতাৰে কি ক'ব খুজিছে তহঁতে বুজি পাইছই নহয় মই ক'ব খোজা কথাটো হ'ল মই বা তহঁত য'তেই নাথাকোঁ কিয় আমাৰ মনবিলাক ঘৰখনৰ মানুহবিলাকৰ লগত সংযুক্ত হৈ থাকিব লাগিব ঘৰত যে মই কাৰোবাক এৰি আহিছোঁ সেই ভাৱটো কিন্তু সদায় মনত ৰাখিব লাগিব যিদৰে মই থাকোঁ মই মানুহটো য'তেই নাথাকোঁ কিয় মোৰ আত্মাটো কিন্তু সদায় ঘৰখনৰ লগত থাকে তহঁতৰ লগত থাকে এই ভাৱটো কিন্তু সদায় মনত ৰাখিবি সীতা আজি কি বনাইছ এয়া ভাতৰ লগত খাবলৈ অলপ চব্জি বনাইছো দিনৰ মাছখিনিৰে মুৰিগন্ত অলপো বনাম বুলি ভাবিছো জালুক দি দিবি হা আজি কিয় জানো মোৰ অলপ চৰ্দি ভাৱ হৈ আছে বাইদেউ আপুনি একদম চিন্তা নকৰিব মই আদা নহৰু জালুক দি এনেকুৱা মুৰিগন্ত বনাম আপুনি গমেই নাপাব এয়া মুৰিগন্ত নে পাৰৰ জোল আপোনাৰ চৰ্দি ক'ত যে পলাব নহয় মাছেৰে মুড়ি ঘণ্টকে বনা পাৰ আনিলে পাৰৰ জোল বনাবি বাৰু আৰু শুনচোন হলে মোক মাতি দিবি দেই মই বিচনাতে অকমান দীঘল দিছো অ বাইদেউ